আমিও বাৰু ভনী ঘৰত একেবাৰে পুৰা হাত চুপি দিছোঁ ভাল লাগিছে হ'ল ন খাবলৈ আহিছে হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আশা কৰোঁ সকলোৱে চাগে ভালেই বৰ্তমান বাৰু আমাৰো ভালেই আমি আজি আহি আছোঁ আমাৰ ভণ্টি এজনী ঘৰলৈ আহি আছোঁ ভণ্টিজনী ঘৰ ক'ত বুলি ক'বলৈ গ'লে আমাৰ চিমেণ্ট চাপৰিত আছে ভণ্টিজনী ঘৰ আৰু এজনী ভণ্টি আছে সেইজনী হৈছে আমাৰ মাছখোৱা ছাইডত আছে গতিকে আগতে ডাঙৰজনী ঘৰলৈ আহি লৈছোঁ তাৰপিছত সৰুফালে যাম আৰু গতিকে আমি আজি আহি আছোঁ চিমেণ্ট চাপৰিলৈ আৰু চিমেণ্ট চাপৰি বহুত দিনৰ পৰা তাই মাতি আছিলে ধৰক কিন্তু আহিবলৈ আমি সময় মিলাব পৰা নাই বহুত দিন হ'ল নহয় ভাবিলোঁ আজি সময় পাওঁতে মানে তাৰ ছোৱালী স্কুলো বন্ধ আছে গতিকে স্কুল বন্ধ পাই ফুৰিবলৈ আহিছোঁ আৰু এইফালে বন্ধুসকল আমাৰ জোনাইৰ পৰা আমাৰ যিটো ধেমাজি ৰোড যিটো 4 লাইন বনি আছে আৰু জেগাই জেগাইতো 4 লাইন মানে অলৰেডি হৈ গৈছে এইফালে অলপ বাকী আছে আৰু হ'বলৈ 4 লাইন বনোৱাৰ পৰা ধৰি আমি অহাই নাই এইফালে 2 লাইন হৈ থাকোঁতে মানে অহা মানে বহুত দিন হ'ল আৰু এতিয়া 2 বছৰ 3 বছৰমান হ'ল আমি এইফালে নহা এইফালে গৈ থাকিব এইফালে গৈ থাকিব সেইফালৰ পৰা আহি থাকিব আমি এতিয়া যিফালে গৈ আছোঁ ন সেইফালে অকল যোৱাখিনি হ'ব দেই তাৰপিছত আমাৰ পৰা যিটো ৰাইট চাইড আছে ৰাইট চাইডৰ পৰা সেইটো অকল আহিয়ে থাকিব ফুল ৰলেই দিছে নাই এইবিলাক পলাইন হৈ গ'ল দূৰ হ'লে ভাল আৰু গাড়ীত আহি থাকিলে ভাল মই যিমান দূৰ হয় সিমানে ভালে পাওঁ গৈয়ে থাকিবা মাত্ৰ কি লাগে আপোনাৰ মাত্ৰ তেল লাগে গাড়ীখনত পেট্ৰল লাগে ভৰাবলৈ পেট্ৰল ভৰাই থাকিলে হ'ল আৰু গৈ থাকা আৰু বিন্দাছ গৈ থাকা একদম যিমান দূৰ যোৱা সিমান দূৰলৈ গৈ থাকা গোটেই বছৰটো গৈ থাকিবলৈ পোৱা নাই নহয় মই মানে দূৰ হ'লে মানে ভাল আৰু গাড়ীত এনেকৈ জাৰ্ণি কৰি ভাল লাগে যে দূৰ হ'লে মানে মই ভালেই পাওঁ অকণমান ৰ'ব লাগিব সেইফালে কাৰণ ডাঙৰ গাড়ী এখন আহি আছে দলংখন ঠেক যিহেতু অকণ ৰ'ব লাগিব আৰু বন্ধুসকল এইখনেই হৈছে চিমেণ্ট নদীৰ ওপৰত থকা দলংখন আৰু মানে কি এখন পাৰ হোৱাৰ পিছতে আমি পামগৈ আৰু আমাৰ ভনীহঁতৰ ঘৰ আৰু এইবিলাক মিঠাই লৈ ল'লোঁ দুজনীলৈ দুভাগ লৈছোঁ প্ৰথমতে যাম আমাৰ মোৰ লগৰজনী ঘৰলৈ যাম তাৰপিছত যাম ভণ্টি ঘৰলৈ পাই গ'লোঁ গাড়ী সোমাব নাই নহয় এইটো কথা আজি গম আছোঁ কি তাইৰ বিয়াত মানে কি তোমালোকে হাঁহ ধৰি মেলি দিছিলা আমি লগৰজনীৰ ঘৰৰ পৰা বিদায় লৈ পিনে এতিয়া আকৌ পুনৰ ঢাপলি মেলিছোঁ আমাৰ ভণ্টিৰ ঘৰলৈ আহিছোঁ আৰু ভণ্টিৰ ঘৰ মানে ভণ্টিয়ে মানে ফোন কৰি আছে ফোনৰ ওপৰত ফোন কৰি আছে ইমান দেৰি কি হৈছে বুলি ৰাস্তাটো কৈ আহিছোঁ ন ভনী ঘৰলৈ যাওঁ বুলি এতিয়া ভনী ঘৰটো নেদেখালে কেনেকৈ হ'ব ভনীহঁতক নেদেখালে কেনেকৈ হ'ব হয় নহয় আমি এতিয়া পেহীক দেখামগৈ দেই পেহী ক'লৈ গ'ল ন আমাৰ পেহীহঁতৰ দদৌ এয়া দদৌ ঘৰ আহিছা নি এতিয়া দদৌৰ ঘৰ আহিছে ন কেইজনী আৰু ভনী বোলে মাছ বাচি আছে ন মা আমাৰ হেৰি ক'লৈ গ'ল বইনাইটো ক'লৈ গ'ল বইনাইটো পেহী ইয়াত আছে কি বনাই আছে কি ৰান্ধি খুৱাব এতিয়া ককায়েক নবৌয়েকহঁত আহিছে কি বনাই আছে বা ইহঁতৰ পাকঘৰটো বৰ ধুনীয়া আকৌ ন হেৰিটো ভিতৰলৈ ধোৱা নাযায় অথনি বাৰু বইনাই কৈ আছে এজন দেই মোৰ বইনাই এজন মোকো শকত দামো বাৰু আৰু মানে কি হ'ল ভনী ঘৰলৈ আহিলোঁ এতিয়া ভাত দিছে আৰু খাবলৈ মোৰ কাঁহীত আছে এইবিলাক একদম পূৰা লোকেল মাছ সিহঁতৰ ফিচাৰী মাছ হয় লোকেল দেখাই নাই যে মাজনী দেখা নাই যে এইজনী
এইজনী মাছ লোকেল ফিচাৰী মাছ আৰু তাৰ কাঁহীত আছে গাহৰি মাংস আৰু ভেদাইলতা চাটনি দালি আছে মোৰ কাঁহীটো আছে বাৰু ভেদাইলতা চাটনি তাৰপাছত এইফালে আছে দেই এইফালে আমাৰ মানে ভনীজনী দেউতাক শহুৰ দেউতাক আছে আৰু এইফালে সেয়া ভনী সেয়া নিজে বহি লৈছে খাবলৈ আৰু এইফালে মোৰ শ্ৰীমতী তেতিয়াহ'লে বন্ধুসকল একদম টাইমটো বাজি গ'ল কিমান বাজিলে টাইমটো কিমান বাজিলে আপোনাৰ 9:09 হ'ল ভাত খাবলৈ হ'ল গতিকে ভাতটো যেতিয়া মুখৰ আগত পাইছোঁ খাই লওঁ ভাতটো আৰু আপোনালোকৰ যদি ভাত খোৱা নাই ভাতটো খাই লওক ন খাই লওঁ ভাতটো ন ষ্টাৰ্ট কৰা কি হ'ল উঠিব নাই হোৱা নেকি ইমানে খাই আছা তুমিও বাৰু ভনী ঘৰত একেবাৰে পুৰা হাত চুপি দিছোঁ ভাল লাগিছে হ'ল ন খাবলৈ আহিছে আমি একচুৱেলি খাবলৈ অহা নাই এতিয়া খাবলৈ মাতি আছে আৰু মানে কি যাবলৈ ৰাতি আকৌ টোপনি ধৰোঁ বুলি ৰাতি কাৰণ এতিয়া 10টা বাজিলে যাবলৈ আছোঁ ৰাস্তাত টোপনি ধৰোঁ বুলি এতিয়া দেউতাই মানে ধুনীয়াকৈ তামোল কাটি দিছে আৰু এতিয়া যাওঁগৈ আৰু ন অকণমান কষ্ট দিলোঁ আৰু পৰিয়ালতে বৰ ধুনীয়া একদম বগা আছে খোৱা লোৱা বলটো তেতিয়াহ'লে যাওঁগৈ আৰু দেই যাওঁ বাই বাই হ'ব নাই আকৌ খুৱাবলৈ মাতিবা কেতিয়াবা মাতিম যি কাহি খাই মাতিম হ'ব আমি এনেকৈ খাওঁ দেই খোৱা দেখি পেলাই মতা কাৰণে থাকিবা হ'ব অহা বছৰকে হ'ব ধান ৰুইছোঁ দেই আহিছোঁ আৰু এয়া বন্ধুসকল আমি ইয়াৰ 10টা বাজিলে চিমেণ্ট চাপৰিৰ পৰা এয়া ওলাইছোঁ আৰু এতিয়া লাহে লাহে আমি গোটেইকেইটি যাম গৈ থাকিম আৰু ন লাহে লাহে তেতিয়াহ'লে বন্ধুসকল আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আহিছোঁ বাই বাই